এইজন প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰাৰ অভিযোগ চমুৰে এইজন প্ৰাৰ্থীয়ে ডি ভোট ঠিক কৰি দিয়াৰ নামত চলাইছে ধন সংগ্ৰহৰ অভিযোগ যাৰ ফলত এইজন প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰাৰ অভিযোগ চমুৰে ৰাজচক্ৰ এলেকাধীন ৩ নং দক্ষিণ ৰঙাপানী গাঁৱৰ বিএলঅ জামালে ভোট ঠিক কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ অনুসৰি বিএলঅ জামালে গাঁৱৰ একাংশ ভোটাৰক দি ভোট থকা বুলিও মিছা অভিযোগ তুলি ধন লোৱাৰ অভিযোগ তেনেকৈ জামালে ভোট ঠিক কৰি দিয়াৰ নামত ২৮,০০০ টকা লোৱাৰ অভিযোগ অৱশেষত কুন্তলী আৰু শিশুটিৰ ন্যায় বিচাৰি ভুক্তভোগীৰ এজাহাৰ সমগ্ৰ ঘটনাখনৰ ভুক্তভোগীৰ মুখেৰে আজি মই এটা উদ্দেশ্য লৈ আহিছো আমাৰ বিয়াৰ দেউতাকৰ ঘৰত মানে আমাৰ ভোটৰ নামটো আছিল ফটো দিছিলো এবাৰ দিয়াৰ পিছত মানে মোৰ বিয়া হ'ল দানবাৰীত হোৱাৰ পিছত মানে তাতে ভোটৰ নামটো দিলো দিয়াৰ পিছত ইফালে কাটি দিব কৈছো কৈ কিনে সিফালে নামটো দিছে ইফালে ৩ নম্বৰ দক্ষিণ ৰাংগাপানী গাঁৱৰ বিএলঅ জামাল উদ্দিন আহমেদে তাক মানে ভোটটো কাটিবৰ কাৰণে কোৱা হৈছিল আৰু সেইফালে আমি ভোটৰ নামটো দিয়া হৈছিল তাৰপিছত মানে আমি লোকসভাৰ ফটো দিলো দিয়াৰ পিছত এতিয়া মানে আকৌ ইফালৰ নামো আছে সিফালৰ নামো আছে দুখানৰ নাম থকাৰ কাৰণে মোৰ দি অহাৰ পিছত সেই দি কাটাৰ কাৰণে সি মানে মোৰ পৰা আকৌ ৮,০০০ টকা লোৱাৰ পিছত সেই দিটো কাটি দিব বুলি কৈছিল কোৱাৰ পিছত মানে এতিয়া আমি আকৌ নমিনেশ্যন খেলাৰ পিছত এতিয়া আমি চব কাগজ ডকুমেণ্ট জমা কৰিছো মানে সি আকৌ এদিন সোধা হৈছিল কয় যে নাই নামটো কাটিবৰ কাৰণে আৰু ২০,০০০ টকা লাগিব নহলে নহব আকৌ ২০,০০০ টকা দিলো দিয়াৰ পিছত সিয়াক সুধিলো সি কলে কামটো হৈ গৈছে বুলি কলে তেতিয়া মানে ইফালে আমি নমিনেশ্যন দিবৰ কাৰণে চব ডকুমেণ্ট জমা কৰি কিনে কালি লাষ্ট ডেট আছিল ১১ তাৰিখ আমি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মাটিয়া ব্লকটো যাই কিনে নমিনেশ্যন দিব যাই কিনে সি মানে এতিয়া চব ডকুমেণ্ট জমা দিয়াৰ পিছত অফিচাৰে চাই কিনে চালে সিহঁতৰ যিটো ভোটাৰ লিষ্ট তাতে নাম নাই তাৰপিছত মানে আমাৰ নমিনেশ্যনটো কেনচেল কৰি দিলে আঞ্জুৰা নামৰ ছোৱালীজনী মনিতা নিজা বাতিজি ইয়াক বিয়া দিছো আমি ধানবাৰীত আমাৰ ইয়াতে আগতে ভোট আছিল এতিয়া দানবাৰীতে বিয়া দিয়াৰ পিছত তাতে ভোট লিখি দিব লাগে আমাৰ বিয়ালৈ ৩ নম্বৰ দক্ষিণ ৰাংগাপানী প্ৰাথমিক বিদ্যালয়ৰ হেডমাষ্টাৰ জামাল উদ্দিনক ক'লো যে আমাৰ বাস্তিজনীৰ নামটো কাটি দিব লাগে তাতে নাম লিখি দিব তাৰপিছত ক'লে যে ঠিক আছে কাগজ পাতি জমা দিয়ক আমি লিখি দিম তাৰপিছত আমি কাগজ পাতি জমা দিলো জমা দিয়াৰ পিছতে সিহঁতে তাত লিখি দিলে ইফালে হাজবেণ্ডৰ ঘৰৰ পৰা লিখি দিয়াৰ পিছত তাত নাম আহি গ'ল ইফালেও নাম আহিছে জামালুদ্দিনৰ নামটো কাটা নাই এতিয়া জামালুদ্দিন তাত গ'লো ক'লে যে পইচা লাগিব তাৰপিছত জামালুদ্দিনক পইচাও ৮,০০০ দিয়া হ'ল দিয়াৰ পিছতো নাম কাটা নাই তাৰপিছত লোকসভাৰ ভোট আহিল লোকসভাৰ ভোটত ইফালেও নাম আহিছে সিফালেও নাম আহিছে তেতিয়া ক'লো যে তেনেহ'লে কি হ'ল সিফালেও ভোট আছে ইফালেও ভোট আছে তাৰ নামত দি আহিছে তেনেহ'লে কি হ'ব এতিয়া পইচা লাগিব ২০,০০০ তাৰপিছত এতিয়াতো সি বাবুকে দিলে দি আহিছে তেতিয়া আমি ভয় খাই গ'লো ভয় খোৱাৰ পিছত তাক টকা পইচা দিলোঁ ক'লে আমি দিও কাটি দিম ইফালে আমি নামটো কাটি দিম এতিয়া আমি বস্তুটো চালি চালোঁ দি একো হোৱা নাই আমাৰ পৰা মিছা বাবুকি দি টকা ২০,০০০ লৈছে এতিয়া তাৰমানে ইফালে আমি যেতিয়া আকৌ ধৰাৰ পিছত ক'লে ঠিক আছে আমি নামখিনি কাটি দিম আৰু সি মোৰ বাতিজনী তাৰমানে নমিনেশ্যন খেলিব ইলেকশ্যন খেলিব সেইকাৰণে আহি সুধিলোঁ ঠিক আছে আপোনালোকে কাগজ পাতি অ'কে কৰক আমি নামখিনি কাটি দিম টেনশ্যন ল'ব নালাগে তেতিয়া আমি সেইবিলাক কাগজ পাতি চব অ'কে কৰি কালিৰ লাষ্ট ডেট আছিল নমিনেশ্যন দিয়াৰ সময়ত এতিয়া অফিচাৰে ক'লে যে নাই নাম তাতেও আছে ইয়াতো আছে এতিয়া আৰু উপায় নাই নামটোতো ইফালে আছেই অফিচাৰে নমিনেশ্যনটো নলয় সেইটো গাঁৱৰ পৰা সকলো মানুহে একেলগ হৈ সেই ছোৱালীজনীক তাৰমানে প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ তাক মেম্বাৰৰ চিলেকশ্যন কৰি দিছে আৰু গোটেই যিখিনি মানুহে মিলি তাক প্ৰেচিডেণ্ট বনিম বুলি ৮টা ৱাৰ্ড মিলি তাক চিলেকশ্যন কৰিছে প্ৰেচিডেণ্ট বনাব এতিয়া সেই ছোৱালীজনী এতিয়া যাই তাত নমিনেশ্যন দিব পৰা নাই এতিয়া আমাৰ যি ছোৱালীজনী কান্দি কাটিতো বেহুচ হৈ গৈছে এতিয়া কথা হ'ল এই জামাল উদ্দিন মানুহজনী এতিয়া এনেকুৱা হৈছে তাৰমানে যদিও মাষ্টাৰ কিন্তু সি একদম 420 মানুহ
সি কি কৰে এজন মানুহৰ লগত যদি চক্ৰান্ত থাকে তাৰ লগত আক্ৰোশ থাকে কি কৰে তাৰ যিয়া মানুহটো তাৰ নামত মৃত্যু বুলি ঘোষণা কৰি এইবিলাক প্ৰমাণ 2-3টা আছে আমি দিব পাৰিম লাগিলে আৰু আমাৰ ইমান ছোৱালীজনীৰ লাইফটো একেবাৰে বৰবাদ কৰি দিলে এনেকুৱা চান্স আৰু জীৱনত পাব নেকি গতিকে আমি আইনৰ ওচৰত আহিছোঁ আইনৰ আৰক্ষী চকীত আমি এজাহাৰ দিছোঁ আৰক্ষী চকী বাৰপেক্ষীৰ বিষয়ে আমাক ইয়াৰ ইনচাফ দিম বুলি আশা দিছে গতিকে আমি মহোদয়ৰ ওচৰত আমি অনুৰোধ ৰাখিলোঁ মহোদয়ে আমাৰ ছোৱালীজনীৰ ইনচাফটো দিব এইটো আমাৰ আশা